हेलो स्टूडेंट्स स्वागतम जनाइছো इको ऑफ नॉलेज चैनलলৈ क्लास 10 और আজি আমি আলোচনা কৰিম ক্লাস 10 और राजनीति विज्ञाনৰ चैप्टर 1 অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ ইতিহাসন আলোচনা কৰো ইংল্যান্ডৰ শ্ৰমিক দল কেতিয়া ক্ষমতালৈ আহিছিল ইংল্যান্ডৰ শ্ৰমিক দল বাৰু কেতিয়া ক্ষমতা আছিল আৰু এই দলটোক বনোৱা দল বুলিও কোৱা হয় 1945 চনৰ ইয়াৰ आंसर এটো এক নম্বৰৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ कैबिनेट मिशन 2 नम्बर क्वेश्चन कैबिनेट मिशन माने की कैबिनेट मिशन हल इंग्लैंडर 3 जन मंत्रीर द्वारा गठित हुआ एटा गुट तार पिছত 3 नम्बर क्वेश्चन हल कैबिनेट मिशन केতিয়া भारतলৈ আহিছিল अर्थात भारतলৈ কি আহিছিল আৰু ইয়াৰ মূল উদ্দেশ্য কি আছিল 1946 সনত कैबिनेट मिशन भारतলৈ আহিছিল ইয়াৰ মূল উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ কাৰণে এখন সংবিধান ৰচনা কৰা সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু এটা কথা মনত ৰাখিবা সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তাৰ 5 নম্বৰ কোৱেশ্চন সংবিধান সভাৰ প্ৰথম বৈঠক ক'ত আৰু কেতিয়া বহিছিল বা অনুষ্ঠিত হৈছিল 1946 চনত 9 ডিসেম্বৰ তাৰিখে নতুন দিল্লীত সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল সংবিধান সভাৰ খসৰা কমিটিৰ সভাপতি কোন আছিল এই কোৱেশ্চনটো এনেদৰে আহিব পাৰে যে সংবিধান সভাৰ খসৰা সমিতিৰ অধ্যক্ষ কোন আছিল ইয়াৰ आंसर হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰক ডক্টৰ ভীমৰাও আম্বেদকাৰ বুলিও কোৱা হয় এতিয়া 7 নম্বৰ কোৱেশ্চনলৈ আহা ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল 8 নম্বৰ কোৱেশ্চনলৈ আহা সংবিধান সভাৰ উদ্দেশ্যধৰ্মীয় প্ৰস্তাৱ কোনে উত্থাপন কৰিছিল বা আগবঢ়াইছিল আৰু এই কোৱেশ্চনটো আৰু বেলেগ ধৰণে আহিব পাৰে সংবিধান সভাৰ লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ কোনে তুলি দাঙি ধৰিছিল বা উত্থাপন কৰিছিল এটো হ'ব জৱাহৰলাল নেহৰুৱে ফেডারেশন শব্দৰ অৰ্থ কি লেটিন শব্দ ফেডারেশন শব্দটো লেটিন শব্দ ফেডাস শব্দৰ পৰা আহিছে ইয়াৰ অৰ্থ হ'ল সন্ধি বা চুক্তি 10 নম্বৰ কোৱেশ্চনলৈ আহা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয় কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰথম যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সূচনা হৈছিল 11 নম্বৰ কোৱেশ্চনলৈ আহা सरकारिया आयोग केতিয়া गठन करा হৈছিল অর্থাৎ ইয়াক सरकारिया कमिशन বুলিও কোৱা হয় 1983 চনত सरकारिया आयोग বা सरकारिया कमिशन गठन करा হৈছিল আজিৰ ভিডিওৰ এইখিনি মূল বিষয়বস্তু পৰৱৰ্তী ভিডিওত আমি 1 মাৰ্কৰ কোৱেশ্চনৰ সৈতে 5 বা 3 মাৰ্কৰ কোৱেশ্চন আমি আলোচনা কৰিম গতিকে আজি এইখিনিতে সমাপ্ত কৰিব বিচাৰিছো আৰু তোমালোকৰ এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিও অৰ্থাৎ শিক্ষামূলক ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্রাইব করিবা আৰু ভিডিও ভাল লাগিলে লাইক শেয়ার কমেন্ট করিবা যদি কৰবাত ভুল ভ্ৰান্তি হয় আমি শুধৰাবলৈ চেষ্টা কৰিম